বিয়াৰ বাবে সাজু হৈছে দীপলিনা ডেকা নগাঁৱত নতুন বছৰৰ পৰিকল্পনা ৰাজহুৱা কৰিলে শিল্পী দীপলিনা ডেকাই মা দেউতাৰ পছন্দত বিয়াত বহিব শিল্পীগৰাকী সাৰ্ভিল ৰেসিডেন্সিৰ ফ্লেটৰ শুভ উদ্বোধনী অনুষ্ঠানত মন্তব্য দীপলিনাৰ ব্যক্তিগত বাসগৃহতকৈ ফ্লেটক সুৰক্ষিত আৰু আৰামদায়ক আখ্যা দীপলিনাৰ সলনি কৰিবৰ হল ক্যালেন্ডাৰ নতুনে এতিয়া ভুমুকি মাৰিছেহি আমাৰ পদুলিত সমাগত 2025 নতুন বছৰত সকলোৰে থাকে নতুন পৰিকল্পনা পুৰণিক বিদায় দিয়াৰ সময়তে আগন্তুক নৱবৰ্ষৰ বাবে কণ্ঠশিল্পী অভিনেত্ৰী দীপলিনা ডেকায়ো যুগুত কৰিছে কেতবোৰ নতুন পৰিকল্পনা দেওবাৰে নগাঁৱত এই নতুন পৰিকল্পনাৰ কথা সদৰে কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে শুনক সেই নতুন চিন্তাৰ কথা আৰু বাকি নতুন বছৰ পৰিকল্পনা বহুত আছে এখন যেহেতু সিনেমা মোৰ ৰিলিজ হল অভিমন্যু হেখনৰ যথেষ্ট ভাল সহাৰি পাইছো আৰু যিসকলে চাইছে আমি 100% পজিটিভ ৰিভিউ পাইছো অভিমন্যু সিনেমাখনত আৰু সেই ক্ষেত্ৰত আমি খুবেই বেছি সুখী গতিকে অভিনয় ক্ষেত্ৰতো যথেষ্ট এতিয়া অফাৰ্স পাইছো অহা বছৰলে হয়তো সিনেমা হ'বও পাৰে চাই লওঁ কি হয় বাকি গীতৰ পৰিকল্পনা আছে বিহু আহি পাইছেহি বিহুৰ কেটামান গানৰ প্ল্যানিং কৰি আছে সেইখিনি নতুন ছুটি হৈছে নেকি সিনেমাক লৈ নাই এতিয়ালৈকে হোৱা নাই হলে মই নিশ্চয় জনাম আপোনালোকক নগাঁও চহৰৰ লাউখোৱা ৰোডত নিৰ্মীয়মান অৱস্থাত থকা সাৰ্ভিল ৰেসিডেন্সিৰ শুভ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মনৰ কথা ৰাজহুৱা কৰে দীপলিনা ডেকাই লগতে তেওঁ ব্যক্তিগত বাসগৃহতকৈ ফ্লেটৰ জীৱন সুৰক্ষিত বুলিও প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত মৃদু মধুকৈ হাঁহিৰেই উত্থাপন কৰিলে বিবাহৰ প্ৰসংগ লগতে কলে ফ্লেট ক্ৰয় কৰাৰ সপোনৰ কথাও মাটিৰ বহুত দাম হল সেই কাৰণে এপাৰ্টমেন্টছৰ আসলে গোটে অপশনটো কনভিনিয়েন্ট হৈ পৰিলে আজিৰ সমাজত আৰু এই ক্ষেত্ৰত নগাঁৱত যিখিনি বাসিন্দা আছে যিখিনি মানুহে এপাৰ্টমেন্ট ল'ব বিচাৰে তেওঁলোকৰ কাৰণে খুব ধুনীয়া অপশন আৰু তেওঁলোকৰ ব্ৰচাৰত যেটোখিনি দেখা পাইছো গোটেইখিনি সুবিধা আসলে ইয়াত দিয়া হৈছে হিয়া লাগিলে আপোনাৰ পাৰ্কৰ ক্ষেত্ৰতে হওক পাৰ্কটো আজিকালি ইমান বেছি জৰুৰী হৈ পৰিছে কাৰণ সৰু ল'ৰা-ছোৱালী খেলিবলৈ আজিকালি ঠাই নোহোৱা হ'ল টাউনসমূহত গতিকে সেই ক্ষেত্ৰত নিজৰ এপাৰ্টমেন্টৰ ভিতৰতে পাৰ্ক পাব মন্দিৰ সাজিব তেওঁলোকে তাৰ পিছত বিভিন্ন ফেচিলিটিজ লিফট সিকিউৰিটিটো থাকে আজিকালি সিকিউৰিটিটো খুব বেছি প্ৰয়োজন সেই ক্ষেত্ৰত গোটেইখিনি এমিনিটিজ তেওঁলোকে প্ৰভাইড কৰিব সকলোখিনি দিব আৰু বৰ সুন্দৰকৈ তেওঁলোকে আসলে প্ল্যান কৰিছে সেইটো ক্ষেত্ৰত মই ভাবো যে যদি তেনেকৈ প্ল্যান কৰা মতে তেওঁলোকে বনাব পাৰে সাজিব পাৰে তেতিয়া হলে মই ভাবো যে খুবেই ভাল হ'ব ৰাইজৰ কাৰণে আপুনি ফ্লেট কিনা কথা ভাবিছে নেকি তাকে পইচা তাকে মই আসলে ভাবো মাজে মাজে কিন্তু হিমানখিনি আসলে সামৰ্থ্য মোৰ হোৱা নাছিলে কিন্তু এতিয়া ভাবিছো হ'ব পাৰে কিবাকে চাওচোন কি কৰে দাম দৰ যদি মিলে ল'বও পাৰো আৰু আপুনি পইচা আছে কথা মতে আপোনাৰ ঘৰ দেউতা মা কোন কষ্ট হৈছে এনে ঘৰ যেনেকে পুলিশ একদম বিগত বিয়া বাৰৰ কথা কিবা চলিছে নেকি এই ৰাম এপাৰ্টমেন্ট লঞ্চৰ এটা কি প্ৰশ্ন কৰিলা বাবা নতুন বছৰ আহি আছে কিবা নতুন পৰিকল্পনা হয় নাই তেনেকুৱা কোনো পৰিকল্পনা বৰ্তমান নাই আৰু মাহঁতৰ লগতে থাকো মাহঁতেই ভাবিব এইবিলাক কথা ইপিনে নগাঁও চহৰৰ লাউখোৱা ৰোডৰ এই নিৰ্মীয়মান এপাৰ্টমেণ্টটো অত্যাধুনিক সকলো সা সুবিধাযুক্ত হ'ব বুলিও প্ৰকাশ কৰিলে নিৰ্মাতা প্ৰতিষ্ঠানটিৰ কৰ্তৃপক্ষই ইয়াত আপোনাৰ আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত বেছমেণ্ট পাৰ্কিং থাকিব আৰু মন্দিৰ এটা আমি বনাই আছোঁ প্লাছ টেৰেছত আপোনাৰ কমিউনিটি হল থাকিব আৰু ইনডোৰ গেম স্পেচ থাকিব ইয়াৰ বাহিৰে আপোনাৰ বাচ্চা খেলিবৰ কাৰণে আমি এটা ডেডিকেটেড এৰিয়া বনাই আছোঁ তাৰপিছত ছিনিয়ৰ চিটিজেন বহিবৰ কাৰণেও এটা প্ৰভিজন থাকিব মানে যিমানখিনি পাৰিছোঁ আমি খুব মানে ট্ৰাই কৰিছোঁ এইটো চব নগৰ ব্যুৰো চিফ তীৰ্থ বৰা ৰিপৰ্ট এ নিউজ 24/7